নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল আৰু এই দৈদ্য কৃষকজনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি নকৰে ডাইৰেক্ট বেক কৰি গুচি যাব। যি পাওঁ ঘৰৰ কিছুমান খেতি দেখুৱাই আছোঁ। আজি অকণমান আপেল বগৰী কলম দিয়াৰ পিছত কিছুমান এটা ডাঙৰ বেমাৰ লাগে। এই বেমাৰটো কি বেমাৰ আৰু বেমাৰটোৰ পৰা হাত সাৰিব পটককৈ কিদৰে পৰা যায় যদি বেমাৰটো লাগি যায় আপেল বগৰী আপোনাৰ যেতিয়া পোখা মাৰিব বা কুঁ ওলাব তলে দেখুৱাই থকা বগৰীজোপা এজোপা দেখিছে আপোনাৰ এজোপা যোৱা বছৰ ৰোৱা নতুন পুলি আছিলে এইবছৰ কলম দিছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে। কিন্তু ইয়াত এটা বেমাৰ লাগিছে আপোনালোকে কেমেৰাত ধৰিব পাৰিছে নে নাজানো কিন্তু এটা খুব ডাঙৰ বেমাৰ লাগিছে। বেমাৰটো ইতিমধ্যে মই ঔষধ মৰাৰ কাৰণে ভাল হৈ আহিলে আৰু পাতটো ধুনীয়া হৈছে, পোকৰ ঔষধো মৰা হ'ল, হেল্ডি হৈছে পুৰা। মেইন কথাটো হ'ল কি এতিয়াৰ পৰা 11-12 দিনৰ আগত এটা মই জাক্কা মেচিনৰ ভিডিঅ' দিছিলোঁ। ভিডিঅ'টো বহুতজনে মোক ফোন কৰি কৈ আছে যে মেচিনটো কিবা ডিটেইলছ আৰু ভালকৈ জনাবৰ কাৰণে মই নেক্সটটো ভিডিঅ' দি আছোঁ। আপোনালোকৰ ভিডিঅ'টো পাব, চিন্তা কৰিব নালাগে, ডিটেইলছ সহকাৰে আপোনালোকক দিম। ডাইৰেক্ট এতিয়া তললৈ আহোঁ, কেমেৰামেন তললৈ কৰি দিয়া। এই বগৰীজোপা দেখিছে আপোনাৰ বাঁচ কেইবাটাও মাৰিছে। আপুনি যদি চাবলৈ যায় এইটো এটা ডাঙৰকৈ মাৰিছে, এইটো এটা মাৰিছিলে এনেকুৱা হৈ গ'ল, 2, 3, 4, 5, 6, 7, 8টা বাঁচ মাৰিছে। মেইন ইয়াত আপোনাৰ পইণ্টটো হ'ল কি এই ডালটো যে দেখিছে এইটো শুকাই গ'ল। এইটো এটা ফাংগাছ হয়, এইটো এটা বেক্টেৰিয়া ফাংগাছ। এইটো মানে মাটিৰ পৰা আহে, যিটো এটা ভোট জলকীয়াত আহে ক'লা হৈ যায়। ছেম কণ্ডিশ্যন এই ডালটোত লাগিলে। এই ডালটো মানে বিশেষকৈ ৰাখি লাভ নাই, ভাঙিয়ে দিছোঁ। এই ডালটো দেখিছেনে আপোনাৰ এনেকুৱা সুস্থ ডালটো সুস্থই থাকিব কিন্তু এনেকৈ আগৰ পিনৰ পৰা লেৰেলি যায়। আপুনি যদি চাই কোনো বেমাৰ আজাৰ নেদেখে, আগৰ পিনৰ পৰা এনেকৈ লেৰেলি ক'লা হৈ মৰি যায়। এই বেমাৰটো যদি লাগে 100% লাগে আৰু যদি বেমাৰটো লাগিছে আপোনালোকৰ কেমিকেল যদি মাৰে চাপ, ৰিডমিল গ'ল্ড, কেপটাছ আপোনাৰ যিকোনো এটা মাৰিলেই হ'ব, বেবী ষ্টিন মাৰিলেও হ'ব। আৰু যদি জৈৱিক মাৰোঁ বুলি ভাবে পিলান চেপাৰ চইল গুল যদি আছে আপুনি সেই দুটা মাৰিলেও এই বেমাৰটোৰ পৰা হাত সাৰিব পাৰিব। আৰু এইখন এটা মন দিব, বগৰী যিমানটো বাঁচ মাৰিছে কেতিয়া সিমানটো নেৰাখিব পৰাপক্ষত। এনেকৈ কিছুমান বাঁচ মাৰি গছবিলাক এইবিলাক দেখিছেনে হিচাপত ৰাখি এনেকৈ চফা কৰি দিব, সৰুতে ভাঙি দিব লাগে তেতিয়া ভাল হয়। মানে গছজোপাৰ অভাৰ ডাল হ'লে মানে কি হ'ব আপোনাৰ গছজোপা জোৰটো দি ষ্ট্ৰং নহ'ব আৰু সময়ত বগৰীৰ চাইজটো সৰু হ'ব আৰু গছজোপা ডাঙৰ সবল নহ'ব। এই যে নতুন গছ এনেকৈ কটাই মাৰি এনেকৈ সাৰ যাব যিমান পাৰে অলপমান দি দিব, গোবৰ চোবৰ জৈৱিক সাৰ দিয়ে, কেমিকেল দিয়ে, সেইটো নিজে বিবেচনা কৰিব। জৈৱিক কৰিলে খুবেই ভাল। এইপিনে অন্যজোপা গুৰিতে যাওঁ, এইপিনে এইজোপা একে দেখিছে মোৰ গছটো বহুত ডবল হৈ গ'ল, গুৰিটো এনেকৈ খামুচি নাপায়, দেখিছে নাই এনেকৈ হিলালেও নিহিলে। এইজোপাত মানে ডাঙৰ কাৰণে বয়স হৈছে কাৰণে বাঁচ আহিছে আৰু মাৰিব লাহে লাহে, ঔষধ পাতি মৰা হৈ গৈছে। কোনোজোপা এইজোপাটো ছেম একেই আপোনাৰ গছ বহুত হেভি হৈ গ'ল, আপুনি মানুহ উঠিব পৰাই হ'ল, এনেকৈ উঠিব পৰা হৈ গ'ল এজোপা হাতত একো নহয়। এনেকৈ উঠিলোঁ বহুত ষ্ট্ৰং হৈ গ'ল। যিহেতু মোৰ 4 বছৰ 5 বছৰ হ'বলৈ হৈ গ'ল। ইয়াতো বহুত অতিৰিক্ত বাঁচ মাৰিছে। এইজোপা কিছুদিনৰ অলপ দিনৰ আগত কলম দিয়া আছিলে। ইয়াত চাওক আপোনালোকে চাবলৈ গোটেই বাঁচ কিমান মাৰিলে, বহুত মাৰিছে, গোটেই ডালেই ডাল। কিন্তু ইয়াত চব ডাল ৰাখি ইয়াত লাভ নাই। এই তললৈ এইবিলাক শুই যোৱা ডালবিলাক এইবিলাক ৰাখি লাভ নাই, এইবিলাক চব ভাঙি দিব লাগে। ইয়াত মাটিলেও আহিছে দেখিছেনে, এইবোৰ আমাক দৰকাৰ নাই, পাতলা কৰি দিব, সৰু হৈ থাকোঁতে ছিঙি দিব লাগে। এইবিলাক এইডোখৰ ডাল তললৈ গৈছে ছিঙি দিব লাগে। ইয়াতো চাবলৈ পায় মানে এতিয়া ছিঙিলে কিবা গছজোপা কষ্ট নাপায়, আপোনাৰ ডালটো হাতে ভাঙিব পাৰিব। যদি অলপ বহুত অভাৰ ডাঙৰ হৈ যায় তেতিয়া কি হ'ল কাটিবলগীয়া হয়, কটাৰী বা দাহে, তেতিয়া আপোনাৰ অসুবিধা হয়। এনেকৈ এইপিনে চাই যোৱা বগৰী বহুত বাঁচ মাৰিছে, চব ডাল ৰাখি লাভ নাই। মানে যিমান পাৰে গছজোপা পাতলা কৰি দিব লাগে, এই ধৰ ডাল ভাঙি দিব লাগে, পাতলা কৰি দিব লাগে। কিছুমান ভাঙিব নাই হোৱা, এতিয়া অলপ ডাঙৰ হ'ব মই তেতিয়া ভাঙি নিনো, চফা কৰি দিম। এনেধৰণে চফা কৰি দিব, আপোনালোকেও কৰি দিব, কৰি ডালটো ইয়াতে পেলাই দিব। খুবেই এনেকৈ আছে প্ৰায় এইজোপাটো আপোনালোকে চাব পাৰে প্ৰত্যেকজোপাতে বাঁচ মাৰিলে। আৰু পথাৰখনত যে চাই ইয়ালৈ মই বনমৰা মাৰিছিলোঁ উইদাউট জৈৱিক যিটো বনমৰা হয় সেই বনমৰাটো মাৰিছিলোঁ। সেইকাৰণে আৰু জৈৱিক বনমৰাটো মাৰিলে মাটিটো খুব খুচখুচীয়া ধুনীয়া হৈ থাকে। কেমিকেলটো মাৰিলে কি হয়, নতুন যদি পোখা মাৰে আপোনালোকে বনমৰা যদি কেমিকেলটো মাৰে কি হয় আপোনাৰ কষ্ট পায়, মানে যিটো বতাহত উৰি যাব মাৰোঁতে এই আগবিলাকত কোঁবিলাকত যদি পৰে গছজোপা বহুত সটি যায়। সটি যালে কি হ'ল আপোনাৰ বিভিন্ন বেমাৰ দেখা দিব পাৰে, বিভিন্ন ধৰণৰ অসুবিধা হয়। সেইকাৰণে জৈৱিকটো যদি মাৰে অকণমান উৰি গ'লেও গছজোপা ইমান ক্ষতি নকৰে তাৰমানে। সেইকাৰণে পৰাপক্ষত জৈৱিকটো মাৰিলে মাটিটো খুবেই ভাল হৈ থাকে, কি কয়। আৰু বেকি নহওক ভোট জলকীয়াটো ইতিমধ্যে মোৰ শেষ হ'বলৈ হৈ গ'ল, লাহে লাহে হৈছেগৈ, হ'ল বুলিয়ে ক'ব পাৰি। ভোট জলকীয়া বিকি মেলি নাই, বজাৰবোৰ ভাল নহয় আৰু কিবা এটা যেনে থুলমূলকৈ হ'লে পিনে নেমু গছ আছিলে বগৰীৰ মাজত, এবাৰ বহুত কাটি দিয়া হ'ল, চাফা কৰি দিয়া হ'ল, মানে বহুত অভাৰ হৈ গৈছিলে নেমু গছবিলাক। আশা কৰিছোঁ এনেধৰণে আপোনালোকে ফাংগাছৰ ঔষধকেইটা একদম আপুনি যেতিয়া কটাৰ পিছত মাৰিছে আৰু এতিয়া যদি আপোনাৰ বাঁচ মৰাৰ লগে লগে আপোনালোকে ফাংগাছৰ যিকোনো এটা ফাংগাছৰ ঔষধ যেনেকৈ নহওক আপোনালোকে একবাৰ হ'লেও ব্যৱহাৰ কৰক, ভাল হ'ব। আৰু সেইখিনিতে কথা হ'ল কি
ইয়াৰ লগতে পাৰিলে এটা ভাল ধৰণৰ ভিটামিন জৈৱিক বা কেমিকেল যিয়ে নহওক কিন্তু জৈৱিকৰ যেনেকৈ বহুত ভাল ভাল ভিটামিন আছে জৈৱিক ক্ষেত্ৰতো পৰা মহাফলটো মাৰিব পাৰে মহাফল ভিটামিনটো আপুনি মাহেকত দুবাৰকৈ মাৰক আৰু লগতে ফাংগাছতো আপুনি দুবাৰমান মাৰি দিয়াৰ পিছত ইমান দৰকাৰ নাই লাষ্ট আপোনাৰ যেতিয়া ফুল আৰু ফল আহিব সময় সেই সময়ত মাৰিব লাগে আৰু মানে পোকৰ ঔষধটো মেইন পাতবিলাক আপোনাক যদি চাই চব পাতবিলাক এনেকৈ ফুটা কৰি মোক খাইছিলে চব এনেকৈ পাতবিলাক চব খাই দিয়ে আৰু সেইকাৰণে আপোনাৰ পোকৰ ঔষধটো মেইন পোকৰ ঔষধটো যদি আপোনালোকে কেমিকেল মাৰে ঢেৰ ঔষধ আছে কেমিকেলটো উস্তাতৰ পৰা ধৰি ক'বলৈ ডাইগন চাইগন ঢেৰ আছে মই নকওঁ আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে কিন্তু বৰ হেভি ঔষধ সৰুতে কোনটো একদম কোমলীয়া হৈ থাকে ন হালকা হৈ থাকে আপোনালোকে বৰ হেভি ঔষধ ব্যৱহাৰ নকৰিব কষ্ট পায় জৈৱিকৰ আপোনাৰ পেষ্ট কিলাৰ পেষ্ট গৈ যিকোনো এটা ঔষধ আপুনি ব্যৱহাৰ কৰি থাকিলেই হ'ল আৰু আশা কৰিছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা পৰৱৰ্তী জাক কামেশ্যনৰ সুন্দৰ ভিডিঅ'লৈ আহি আছোঁ জয় কিষাণ জয় জৱান নমস্কাৰ।